নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন অন্য ভিডিঅ'লৈ বৰ্তমান মই যাব ওলাই আহিলোঁ গুৱাহাটীলৈ বুলি পিছে গুৱাহাটীলৈ যাম বুলি ওলাই আহিলোঁ হয় কিন্তু গাড়ী এখন নাই চাৰিআলিত অলপ সময় ৰৈ থাকি যিহেতু লগৰ এটা যাব লাগিছিল লাৰু এটা বজাৰ কৰিব কাৰণে তাকে ক'লোঁ মোক বোলো পুতলি নমাই থৈ যাবি যিহেতু গাড়ী আমাৰ ইয়াত নাই আৰু তাৰ পৰা গাড়ী অভাৱ নাই যিহেতু আৰু ফাইনেলি মই গুৱাহাটী পালোহি কিন্তু ভিডিঅ' কৰা নহ'ল এইফালে থাপনাৰ বন্তি জ্বলি আছে আৰু যিহেতু সেয়া এটা জনালোঁ আৰু এইফালে দেউতা বহি আছে আৰু দেউতাক ক'লোঁ বোলো লগত মই ওলাই যাওঁ যিহেতু গুৱাহাটী আহিছোঁ কলাক্ষেত্ৰ চাম বুলি ভাবি আছিলোঁ কলাক্ষেত্ৰ দেখা নাই যিহেতু আৰু ফাইনেলি দেউতাই মই গ'লোঁ কলাক্ষেত্ৰ চাম বুলি আৰু এইফালে আমি ওলাই আহিলোঁ কলাক্ষেত্ৰলৈ ফাইনেলি পালোহি কলাক্ষেত্ৰ আৰু এইফালে দেউতাই গ'ল টিকেট কাটিবৰ কাৰণে এজনৰ 30 টকাকৈ লৈছে দুজনৰ 60 টকা গ'ল ফাইনেলি আমি ভিতৰত সোমালোঁ আৰু দেখিব পাৰিছেনে ধুনীয়া এটা পৰিৱেশ ভিতৰৰ আৰু চবফালে গাৰ্ডেন হয় যিহেতু মই প্ৰথমবাৰ আহিছোঁ খুবেই ভাল লাগিল আৰু এইফালে দেখিছে বিল্ডিঙত ধুনীয়াকৈ বস্তুবিলাক সংৰক্ষিত কৰিছে শংকৰদেৱৰ লগতে বিভিন্ন জনজাতিৰ সাজ পোছাক ধুনীয়াকৈ সংৰক্ষিত কৰি ৰাখিছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।